ভূটানে এৰি দিছে নদী ভৰ্তি হৈছে নদীৰ পানী বাগৰি আহিছে তাৰমানে এই ভৰ্তি মই ৰাতি অহা যোৱা ৰাস্তাটোত এই পানী। গুড মৰ্ণিং সকলোকে। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই বাৰু। আজি যিহেতু আমতি মই গা পা ধুই গোঁসাই চাতিঘৰ দিলোঁ। গা ধোৱাৰ আগত বহুত কাম কৰিলোঁ, সেইবিলাক দেখাই নাথাকিলোঁ বাৰু। কাপোৰ কানি ধুই ঘৰ মুচি বাহিৰতো মুচি মই একেবাৰে ক্লিয়াৰ হৈ লৈছোঁ। এতিয়া মই ঠগীৰ যোগাৰ কৰোঁ। আহক স্কিপ নকৰাকৈ আপোনালোকে মোৰ ভিডিঅ'টো সকলোবোৰ চাব। ধামাকা হ'বলৈ গৈ আছে আজি ভিডিঅ'টো। মই এতিয়া ঠগীৰ যোগাৰ কৰি আছোঁ। আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এয়া মই ঠগীৰ সাজৰ বাবে যোগাৰ কৰি লৈছোঁ। তাত থাপনাখনত পাতিম, যিটো ইমান দিনে দিয়া নাই আজি, সেইকাৰণে এনেকৈ যোগাৰ কৰিছোঁ। ইয়াতে থৈ দিছোঁ, ইয়াতেও এনেকৈ থৈছোঁ। ঠগী সাজ পাতি লৈছোঁ এনেকৈ। আৰু এওঁ বাহিৰত বান্দৰ খেদি আছিলে, সেইকাৰণে মই কথাবোৰ মানে বহুত হাল্লা হৈ আছিলে আৰু লগ পাই আছোঁ, যোগাৰখিনি কৰি লগ পাইছোঁ। আৰু মায়ে এয়া শিৱ মন্দিৰটো আমাৰ ঘৰৰে মন্দিৰটো চাফা কৰি আছে, যিহেতু ইমান দিনে চাকি দিয়া নাই, বহুত ধূলি বালি পৰি আছিলে। মায়ে ধুই পখালি এনেকৈ চাফা কৰিছে। আৰু বান্দৰৰ ইমান উৎপাত, তাত ঠগীৰ সাজখন দিবই নোৱাৰিলে, সেইকাৰণে মই ঘৰতে দিছোঁ আৰু ৰুমতে পাতিছোঁ। মাও দিছে তাতে অকণমান। পাতা হৈ গ'ল, ঠগীৰ সাজখন পাতিলোঁ। যিহেতু কামাখ্যা মন্দিৰত যাব নোৱাৰিলোঁ, ইয়াৰ পৰাই মাক সেৱা কৰিছোঁ। আপোনালোকৰো যদি কুশল মংগলে থাকে সকলোৱে তাৰে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ, আমাৰ পৰিয়ালটো যাতে ভালে থাকে, আপোনালোক মোৰ ইউটিউব পৰিয়ালটো যাতে ভালে থাকে। তাৰে কামনাৰে মই চাকিগছ জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। চাকিগছ দি উঠি বাকী কাম বন যিখিনি আছে কৰি খোৱাৰ বাবে যোগাৰ চোগাৰ কৰিহে মই আম খাবলৈ লৈছোঁ। ইমানখিনি দেখুৱাই নাথাকিলোঁ আৰু আপোনালোকে চাব মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ। আম খাবলৈ লৈছোঁ এনেকৈ। মোৰ এইখিনি শিকি আছে যে দাঁতৰ অসুখ হৈ আছে, মানে পকাই খাইছে দাঁত, সেইবাবে এইখিনি শিকি আছে। ৰাতি টোপনি মৰা নাই, দাঁতৰ বিষয়ে এতিয়া মুখখন ভালকৈ মেলিবই নোৱাৰোঁ। এতিয়া একেবাৰে লগ পাইছোঁ ৰাতি। এয়া মই ছাগলী মাংস বনাইছোঁ আজি ফাৰ্ষ্ট টাইম। মানে ফাৰ্ষ্ট টাইম মোৰ ৱাইফে এই ছাগলী মাংস বনাব ট্ৰাই কৰিছে হা, কিন্তু কি হয় নাজানো। তাতে আকৌ মানে চৌকাত বনাইছে, চৌকাত বনালে বোলে বেছি টেষ্টি হয় তাই কৈছে। চৌকাটো বাহিৰত আছিল, তাৰ পৰা আমি উঠাই আনিলোঁ ইয়াতে, এনেকৈ টাইলছত পাৰি লৈছোঁ 3টা ইটা দি কিনে। আমাৰ মানে চিম্পুল চৌকাত, চিম্পুল চৌকাত মানে চিম্পুল মাংস পাব তাই আজি, কিন্তু কি হয় নাজানো। এইটো খাব পাওঁ নে নাপাওঁ জনাম বাৰু আপোনালোকক। এইটো কি হয় এইটো ভগৱানেহে জানিব আৰু। এয়া ফাৰ্ষ্ট টাইম বনাইছে ছাগলী মাংস, চাওঁচোন কেনেকুৱা হৈছে। আমি এবাৰ এনেই বেয়া হোৱা নাই দেখাত, মানে ঠিকে আছে। ইয়াৰ টেষ্টিটোহে ক'ব আৰু দেই। বেয়া হ'লেও ভাল হোৱা বুলি কৈ খাম। বঢ়িয়া। কি বুলি কৈছে? বেয়া হ'লেও ভাল। বঢ়িয়া বঢ়িয়া। ঢাকন মাৰি দিয়া। ধুনীয়া। কি ধুনীয়া। হেভি দুখ গাইছ, হেভি দুখ হৈছে এইজনীৰ, হেভি দুখ। কেমেৰামেন বিমল বৈশ্যৰ সৈতে কৃষ্ণমণি বৰুৱা, ফ'কাছ লাইভ। এই সেইটো বৰষুণত এই তিতি এইজনীয়ে আকৌ এতিয়া কিবা হাত ধুব গৈছে। আমাৰ খাবলৈ হৈ গ'ল ৰেডি। পাকঘৰৰ পৰা দাঙি লৈ আহিছোঁ গোটেইখিনি, যিহেতু বাহিৰত বৰষুণ দি আছে, সেইটো ৰুমত যাব নোৱাৰিলোঁ, সেইকাৰণে মায়ে ভাত তাত দি থৈ গৈছে ইয়াতে। দেখাত ধুনীয়া হৈছে। আপোনালোকে ক'বচোন কেনে হৈছে দে, টেষ্টি হৈছে কিজানি ন? আপোনালোকে ক'ব। জানিছ ন?
কেনেকুৱা সঁচা ভাল হৈছে বঢ়িয়া খাব লাগিছে মই ভাল বুলি মাংস নিসিজিব বুলি ৰাতি অ'কে এতিয়া ঘড়ীত বাজিছে ৰাতি 11:30 আৰু অকস্মাত পানী বাঢ়িছে দেউতা আহিছিল বাহিৰত আহি ক'লে যে পানী বহুত বাঢ়িছে একেলগে আছে এইটো নদী পথাৰৰ পানী আছে এতিয়া ৰাতি ভালকৈ গম নাপাব ৰাতিপুৱা দেখাই দিম বাৰু ইমান পানী 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 ভৰিয়া এতিয়া জেটটো থাকিলে আমাৰ ইয়াৰ পৰা এই শিল্পীত আছে এবাৰ শিল্পীত এও মানে মোৰ লগত জেট মাছে যে পানী ৰাতি দিলে মানে কিমান আহিব কিমান গেলি এডাল আৰু এডাল মানে মাজক এই দুডাল হেৰিৰ মাজক গেলি আহিব বুলি কৈছে ৰাতিৰ ভিতৰত মানে এইটো চিন দিছে আৰু মানে মাজক গেলি আহিব ৰাতিৰ ভিতৰত কিন্তু যদি নাহে এই 200 টকাৰ বাজি লগাইছোঁ মই কৈছোঁ কি নাহে ইমান দূৰ ইমান চিটিং কৰিলে কি হ'ব ৰিগেলত খেলিব লাগিব না ৰিগেলত খেলিব কিনকে হ'লে কিনকে হ'ব কিনকে নহ'ব আমি চাওঁ এতিয়া ৰাতিপুৱা গ'লে আৰু কিন্তু এইটো হাঁহ কথা নহয় কাৰণ পানী বাঢ়ি আছে কিবা হয় ঠিক নাই ভূটানে এৰি দিছে নদী ভৰ্তি হৈছে নদীৰ পানী বাঢ়ি দিছে তাৰমানে এই ভৰ্তি মই ৰাতিপুৱা দেখাই দিম বাৰু আমাৰ এইটো নদীৰ পৰা আহিছে না কি হয় নাজানো ৰাতিপুৱা গ'লে গৰু ছাগলীবোৰ দিয়া বহুত মানে প্ৰব্লেম হৈ যাব চাওঁ ৰাতিপুৱা গ'লে কিমান পানী বাঢ়ে ৰাতি ভিডিঅ'টো আৰু কৰা নহ'লে ৰাতিপুৱা উঠি মই গা পা ধুই গোঁসাই চাকি হৈ দি উঠি আহিছোঁ ইয়ালৈ পানী চাবলৈ আহিলোঁ সকলোৱে কৈছে পানী বাঢ়িছে আৰু পানী চাব নেকি আপোনালোকক মই দেখাই আছোঁ ৰ'ব এয়া চাওক পানী ভৰ্তি এইপিনে আমাৰ ৰাস্তা পাইছে যায় আমাৰ টাৰ্গেট আছিল এইখিনিলৈ আছিলে আমি বাজি মাৰিছিলোঁ যে ৰাতি এইখিনি পাৰ হৈ একেবাৰে তালৈকে গৈছে আজি ধাৰিছোঁ নে জিতিছোঁ এইটো ইম্পৰ্টেণ্ট নহয় কিন্তু বানপানী আহিছে আৰু এতিয়া আমাৰ প্ৰব্লেম হ'ব কাৰণ গৰু ছাগলীৰ পৰা মানুহলৈ যিহেতু আমাৰ সকলোৱে কামলৈ যাব লাগে এই ৰাস্তাটোৰে অহা যোৱা কৰে বহুত মানুহ অহা যোৱা কৰে এই ৰাস্তাটোৰে চ' এতিয়া বানপানী হৈছে কেনেকৈ অহা যোৱা কৰিব এই ৰাস্তাটোৰে কাৰণ আমাৰ ল'ৰা ছোৱালীবোৰো এইপিনে স্কুললৈ যায় যেতিয়া স্কুললৈ যাব নোৱাৰিব বহুত দিগদাৰ হ'ব বহুত প্ৰব্লেম হ'ব চাওকচোন পানী চাওক এইপিনে পথাৰ ভৰ্তি পথাৰৰ এইফালেদি পানী বাগৰিব আৰু এয়া মানে এৰি দিছে পানী ভূটানে বোলে এৰি দিছে এৰি দিয়াৰ বাবে মানে নদীবোৰ ভৰ্তি হৈছে আমাৰ এই জানটোৰ ফালে আহিছে জানটো ভৰ্তি হয় এতিয়া এয়া পানী এতিয়া প্ৰব্লেম হ'ল আৰু বহুত প্ৰব্লেম হ'ল বানপানী আহিল বাবে কামলৈ যাব নোৱাৰিব আৰু বাঢ়িব বোলে পানী আৰু আহিব আমাৰ ৰাস্তা পাইছে পানী আহি এই চাওক গৰুবোৰ এনেকৈ দিব লগা হৈছে চৰা মাটিত যিহেতু পথাৰত গোটেই পানী হৈছে ঘাঁহ খাব নোৱাৰে ইয়াতে গৰু দিছে মায়ে ছাগলী দুজনী তাত দি থৈ আহিছে চৰা জেগাৰ বাবে তাতে এবাৰ চাবলৈ গৈছে পানী উঠিছে নেকি বুলি এয়া নদী ভৰ্তি নাজানো আৰু এইবাৰ কি হয় বানপানীয়ে কি ৰূপ লয় নাজানো আৰু এই চাওক পানী ছাগলীকেইজনী নিব নোৱাৰিলোঁ দাঙি নিব লাগিব ছাগলী পানী উঠিছে বহুত যাবই নোৱাৰিলোঁ ছাগলী চাব দূৰৰ পৰাই চাইছোঁ পানী উঠা নাই সিহঁতৰ সেইখিনিত কিন্তু অহা যোৱা ৰাস্তাটোত এই পানী আমি এনেকৈ পানী চাব আহি এয়া এতিয়া ঢেঁকা বুটলি আছোঁ ফাৰ্ষ্ট টাইম মই ঢেঁকা চিনি পাইছোঁ দেই বিঢেঁকা নহয় চাগে ভয়ো লাগে জোকোঠে বুলি ভয় লাগে কিন্তু মা ঢেঁকা চাইছে এই গৰুবোৰৰ যে কিমান প্ৰব্লেম হ'ব পানী ভৰ্তি এতিয়া বৰ্তমান 7টা বাজি গ'ল হিন্দী টাইমত মচাৰ কাৰণটো জানিব পাৰে নেকি এই অৱস্থা এটা কাম কৰ হিন্দী গোটেই একদম এই এলেকাটো গোটেই মচি দিব লাগিব পইচাটো নাই এনে কাম পালি বাহিৰ ৰাখিছোঁ মই একো নাই কৰি দি দে মচা গধূলি আহি দিম ডেইৰী মিল্ক 10 টকীয়া এটা মচাত হেল্প নহ'ব বাকী বেলেগত হেল্প পাৰিম গোটেই হিন্দী মচবি এটা ডেইৰী মিল্ক পাবি হা বাৰু মই এটা ভিডিঅ' কৰি ৰাখিলোঁ যি কি নহওক চাওক পানী কেনেকৈ বাঢ়ি আহিছে আৰু ৰাতিপুৱা এইখিনি পাইছিলে আমাৰ এইখিনি এতিয়া এইখিনি পাইছে এতিয়া আমাৰ হাজো গণেশ তলাৰ বালাপথাৰৰ ৰাস্তা এই ৰাস্তাটোৰে অৱশ্যে গোসাই যায় দে অষ্টমীৰ দিনা মানে 3জন গোসাই যায় এই ৰাস্তাটো দি কিন্তু কাম নাই আৰু মানে এনেকৈয়ে থৈ দিছে চৰকাৰৰ প্ৰতি তাৰমানে অকণমানো মানে দায়িত্ব নাই যে ৰাস্তাটো অকণমান ভাল কৰি দিওঁ চিন কাভাৰ পেলাই দিলেও হয় এই ৰাস্তাটোত মানে অলপ ওখ কৰি কিনে যাতে বানপানী নাহে অলপ বৰষুণ দিলে মানে বহুত প্ৰব্লেম হৈ যায় ইমান বোকা হয় সেইখিনিতো ভাঙি আছে য'ত মানুহকেইজন আছে সেইখিনিত পানী ভৰ্তি একদম ৰাস্তাটো মানে সিপাৰে যাব নোৱাৰি মই দেখাম অলপ দেৰি কৰি চ' এতিয়া মানে কি ক'ম আৰু এইটো ওচৰতে নদীটো ভৰ্তি হৈ
এতিয়া পানী আহিছে আৰু এতিয়া এই 3বাৰমান শুনিলোঁ যে পইচা আহি আছে কাম চলাব, কিন্তু কাম হ'লে নচলায়। কাম চলাব লাগে ন, কিয় ইমান তাৰমানে কি ভাবি কি কাম কৰি আছে মানুহবোৰে সেই চাওক ৰাস্তাটোৰে ইমান মানুহ অহা যোৱা কৰে, এই বাইকবোৰেই তাত থৈ আহে। ইপাৰে যায় মানে মুছলিম মানুহ আছে এইপিনে, এইবিলাক হিন্দু বাৰু। এইবাৰ হিন্দু সিপাৰে যায় আৰু কিবা এই কাম আছে, ৰাস্তা ইহঁতে সেই কাম কৰে, এই কিবা ৰঙৰ কাম কৰে এইবিলাক ল'ৰা গোটেই সেই ৰঙৰ কাম কৰিব যায় আছে। চ' ইমান প্ৰব্লেম হয় এইপিনে মানে ওচৰ হয়, ইমান দূৰ ঘূৰি যোৱাতকৈ সেইপিনে গণেশ মন্দিৰৰ ঘূৰি যোৱাতকৈ এইপিনে মানে ওচৰ হয়, সেইবাবে এইফালেদি অহা যোৱা কৰে। ইমান প্ৰব্লেম, ৰাস্তাটোৰ বাবে বহুত প্ৰব্লেম হৈ আছে, বহুত কেইবাৰ মানে জুখি যায়, নাই কাম নাই। এইখিনিতো মানে গৰাখহনীয়া হৈ নদীটোৱে একেবাৰে ৰাস্তা পাইছে আহি। চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ যে আমাৰ ৰাস্তাটোৰ ফালে অকণমান যাতে গুৰুত্ব দিয়ে, অকণমান যাতে ভাল কৰে ৰাস্তাটো, বহুত প্ৰব্লেম হৈ যায় নহ'লে। এই দলংখনো সেই ঘৰ মানুহে দিছিলে, সেইফালৰ দৰে এইফালেও আছিলে, এতিয়া ভাঙি লৈ গুচি গ'ল। আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল বাৰু। চ' মোৰ আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। আজিলৈকে আহিছোঁ, আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। আৰু কি ক'ম আৰু, আপোনালোকে অলপমান মৰম দিব মোক, চেনেলটো যিহেতু নতুন চেনেল। যিসকলে চাই মানে নতুনকৈ চাই যে সেইবিলাকে ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ আহিছোঁ, থেংকছ ফৰ ৱাটছিং। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'লৈ। তো আজিলৈ আহিছোঁ, বাই বাই।